নিশ্চয়কৈ আমি দেখুৱাব বিচাৰিছোঁ মঙলদৈ আৰু চিপাঝাৰ সংযোগী এখন মৰণফান সদৃশ কাঠৰ দলং। এয়া এখন মৰণফান সদৃশ কাঠৰ দলং, যিখন কাঠৰ দলঙেৰে দৈনিক শ শ লোক অহা যোৱা কৰে। হাকলা নদীৰ ওপৰত থকা এইখন দলঙেৰে দুটা সমষ্টিৰ মাজত থকা এই দলংখনে এতিয়া যিকোনো মুহূৰ্তত ভয়াৱহ ঘটনা সংঘটিত কৰিব পাৰে, কিন্তু তাৰপিছতো যেন কোনো ধৰণৰ কাণ খাৰ নাই দুগৰাকী বিধায়ক বা জিলা প্ৰশাসনৰ। আমি যথেষ্ট বয়স্ক লোক আছে, দৈনিক এইসকল লোক অহা যোৱা কৰে, এইসকল লোক আমি দেখুৱাইছোঁ, এওঁলোকে কিন্তু দৈনিক অহা যোৱা কৰে এই দলংখনৰ ওপৰত। আৰু এই দেখুৱাইছোঁ কি ধৰণে মৰণত শৰণ দি তেওঁলোকে দলংখনৰ ওপৰেৰে চাইকেল লৈ পাৰ হ'বলগীয়া অৱস্থা সৃষ্টি হৈছে। দুচকীয়া বাহন আনিব লাগিলেও এক মৰণ ফাণ্ডৰ ওপৰেৰে পাৰ হোৱাৰ এক পৰিৱেশ। ক'লৈকে অহা যোৱা কৰে আপুনি? মই এই বদলগুৰিৰ পৰা চাপৰিলৈকে, চাপৰি মানে আমাৰ এইটো চৰ, ব্ৰহ্মপুত্ৰ চৰ, বঙালবটা। এইখন কি গাঁও? এইখিনি এতিয়া কছাৰীঝাৰ আৰু ৰঙামাটিৰ মাছ নদীৰ মুখ বুলি কওঁ আৰু শাকখোলা নদীৰ মুখ। হয়, এইখন দলং কেতিয়াৰ পৰা অৱস্থা? বহু বছৰ হ'ল। এইটো মানে মনত পেলোৱা টান আৰু কিমান দিনৰ পৰা এনেকৈ দেখিছোঁ, এনেকৈ আছে আৰু এতিয়াও। মাজতে অকণমান কিবা ৰিপেয়াৰিং কৰিছিল, কিন্তু বহুদিনৰ কথা নহয়, বহু মানুহ অহা যোৱা কৰে, গতিকে কিছুদিন পিছতে বেয়া হৈ গৈছে আকৌ এই অৱস্থা। মৰণত শৰণ দি আহিব লগা হয়, উপায় নাই আৰু, উপায় নাই, নহ'লে বহু ঘূৰা হয়, 5-6 কিলোমিটাৰ আকৌ বেছি ঘূৰি আহিব লাগে। পুনৰ দেখুৱাইছোঁ নিশ্চয়কৈ সেয়া মৰণত শৰণ দি পাৰ হ'ব লগা হৈছে। কি কৰিব আৰু উপায় নাই। চৰকাৰখনে ব্যৱস্থা নকৰে নেকি এইবিলাক? নিশ্চয় কৰিব কিজানি, ইমানখিনি হৈ আছে যদি এইখিনিও হ'ব বুলি আশা। এই গাঁৱৰ লোকসকলে কিন্তু য'ত দুৰ্ভোগ ভুগি আছে কিন্তু প্ৰতি বছৰে। হয়, প্ৰতি বছৰে ভুগি আছে। আৰু লোক আছে, আপুনি অকণমান এনেকৈ আহিব। এখন ভয় লগা এখন দলং, যিখন দলঙে পাৰ হ'ব লাগিলে কিন্তু মৰণত শৰণ দি পাৰ হ'ব লগা হয়। আমি এইখন দলঙে দি পাৰ হ'বলৈ মৰণত শৰণ দি পেলাই আমি পাৰ হৈ থাকিব লাগে। তাৰমানে দলং এইখন কোনো অৱস্থাই নাই। আমি এতিয়া ভাল হ'ব বুলি কৈ থাকে, এতিয়া কোনো বছৰত তাৰমানে এই কামটো ভাল নকৰে। এতিয়া কি কাৰণ ক'ব নোৱাৰোঁ। কি ক'ব? বিধায়ক দুগৰাকী আছে, এফালে যদি মঙলদৈ বিধায়ক আছে, এফালে চিপাঝাৰৰ বিধায়ক আছে, তেওঁলোকে পাৰিলে আমাৰ দলংখন ভাল কৰি দিব লাগে। আমি এইটো কাৰণে তাৰমানে তেওঁলোকৰ ওচৰত অনুগ্ৰহ কৰিছোঁ। নিশ্চয়কৈ পুনৰ কৈছোঁ যে এখন মৰণফান সদৃশ এখন দলং আৰু হাকলা নদীৰ ওপৰত থকা এইখন দলং নিৰ্মাণ কৰাৰ কাৰণে কিন্তু চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, গড়কাপ্তানি বিভাগেই হওক বা চৰকাৰ, জিলা প্ৰশাসন, বিধায়ক, মন্ত্ৰী, কাৰো যেন খবৰ নাই, কাৰো যেন দৃষ্টিগোচৰ হোৱা নাই। এই দলংখন যিকোনো মুহূৰ্তত ভয়াৱহ ঘটনা সংঘটিত হ'ব পাৰে। বাৰিষা সমাগত, আৰু বাৰিষা অহাৰ লগে লগে কিন্তু এই পথ কিন্তু বন্ধ হৈ পৰিব। বাৰিষা আহিলে কি কৰে আপোনালোকে? বাৰিষা আহিলেওতো আমি এনেকৈ অহা যোৱা কৰিব লাগে। যোৱা বছৰ ইয়াতে বান হৈ গৈছে, মানুহ ইফালেদি আহিব নোৱাৰে। শ শ ল'ৰা ছোৱালী ইফালেদি ডেইলি স্কুলত অহা যোৱা কৰে। কোনোবা পৰিছে, আগমুহূৰ্তত দেখাই পেলাই এজন মানুহ চাইকেলতে পৰিলে। এইখিনি বস্তু আমাৰ চিপাঝাৰ হাজৰিকা বা চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী বা আমাৰ মঙলদৈ বিধায়ক, আগতে গুৰুজ্যোতি দাসদেৱ আছিল, এতিয়া বসন্ত দাস, তেওঁলোকক কাৰো এজনৰ তাৰমানে এই বস্তুটোৰ প্ৰতি দায়িত্ব নাই বা গুৰুত্ব নাই। যে এইখিনি যদি গুৰুত্ব থাকিলে অলপ মেৰামতি কৰি দিলেও বা কিবা এটা তেওঁলোকে গুৰুত্ব দিলে এইখিনি আমাৰ ভাল হ'ল হয়। কিন্তু এইখিনি জেগাতো এজন দুজন মানুহ এইখিনি কিমান ক'ৰ পৰা কেনেকৈ অহা যোৱা কৰে? এইটো হৈছে মঙলদৈৰ পৰা এইটো একদম উত্তৰ গুৱাহাটীলৈকে এইটো অহা যোৱা কৰা পথ। এইটো ৰঙামাটি আলোচনা মঙলদৈৰ পৰা একদম কুৰুৱালৈকে উত্তৰ গুৱাহাটীলৈকে এইটো ৰাস্তাৰে অহা যোৱা কৰা মানুহ। এইপিনে মিনিমাম হাজাৰ মানুহ পাৰ হয়। ইয়াতে এজন দুজন মানুহ পাৰ হোৱা কথা নহয়তো। এইখিনি কোম্পানীত চাকৰি কৰা মানুহ ইফালেদি অহা যোৱা কৰে, ইপিনে শিক্ষক অহা যোৱা কৰে, মিনিমাম 100-150 শিক্ষক অহা যোৱা কৰে। এইখিনি চৰকাৰৰ ফালৰ পৰা অলপমান সহায় কৰি দিলে বা সুবিধা কৰি দিলে আমাৰো ভাল হয়। আমাৰ বাৰিষা ছিজনত আমাৰ এনেকুৱা হয়, নিজৰ দেহাটোৰে ৰিস্ক ল'ব নোৱাৰি, হ'লেওতো নগ'লেতো উপায় নাই, আমাৰ ৰাস্তাই নাই, ইফালে দিয়ে যাব লাগে। এইসকল লোক আচলতে কৈছোঁ যে মৰণত শৰণ দি তেওঁলোকে পাৰ হ'ব লগা অৱস্থা হয় এই দলংখনেৰে। কিছু সময় পূৰ্বে আপুনি এইমাত্ৰ দেখিছোঁ পাৰ হৈ আহোঁতে মই বহুত পৰি গৈছোঁ। মই মোটামুটি আজি 11 বছৰ যদি পাৰ হৈ আছোঁ। এই দলংখন বহুত নিৰ্মাণ নহয় আৰু মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মই এই কথাটো কৈছোঁ, তাৰমানে দলংখন ভাল কৰি দিব লাগে। মোৰ এইখিনি কাৰণে মানে কি মই একদম মঙলবাৰ আপ ডাউন কৰোঁ চাইকেল লৈ, মোৰ বাইক নাই, ডাইৰেক্ট মই চাইকেল লৈ আপ ডাউন কৰোঁ। তাৰমানে 3বাৰমান পৰিলোঁ আজি আহোঁতে, মানে দলংখন বহুত অৱস্থাই বেয়া। নিশ্চয়কৈ পুনৰ দেখুৱাইছোঁ। আচলতে বহু লোক দুৰ্ঘটনাত পতিত হৈছে এইখন দলঙেৰে অহা যোৱা কৰোঁতে। তথাপিও কিন্তু
কিন্তু কাণ খাৰ নাই কোনো ধৰণৰ জনপ্ৰতিনিধিৰ বা জিলা প্ৰশাসনৰ, যিহেতু এই দলংখন অতি গুৰুত্বপূৰ্ণ। ইতিমধ্যে কৈছে যে মঙলদৈৰ পৰা কুৰুৱা সংযোগী এখন এটি বৃহৎ অঞ্চল সামৰি আছে এইখন সংযোগী দলঙে, যি দলংখন কিন্তু মেৰামতি বা নিৰ্মাণ কৰাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়ালৈ কিন্তু এই দলংখন মেৰামতি বা নিৰ্মাণ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে ক্ষোভ বুজাইছে স্থানীয় ৰাইজে।